বহুতে মোক কমেণ্ট কৰি জনাইছিল যে যিবিলাক ডিষ্ট্ৰিক্ট বিটিআৰ এৰিয়াৰ ভিতৰত পৰে যেনেকুৱা আপোনাৰ কোকৰাঝাৰ আছে, চিৰাং ডিষ্ট্ৰিক্ট আছে, বাক্সা আছে, তামুলপুৰ আছে আৰু ওদালগুৰি আছে। এই ডিষ্ট্ৰিক্টসমূহৰ মাটিৰ জমাবন্দী অনলাইনৰ পৰা কেনেদৰে ডাউনলোড কৰিব পাৰি। গতিকে আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক এই গোটেইকেইটা ডিষ্ট্ৰিক্টৰ অৰ্থাৎ বিটিআৰ এৰিয়াৰ মাটিৰ জমাবন্দী আপুনি কেনেদৰে ডাউনলোড কৰিব পাৰিব কমপ্লিট প্ৰচেছ দেখুৱাম। ইয়াৰ বাহিৰেও মই এইটো ভিডিঅ'ত আলোচনা কৰিম যে মাটিৰ জমাবন্দীত মাটিৰ কি ডিটেইলছ লিখা থাকে গোটেইখিনি এইটো ভিডিঅ' চালে আপোনালোকে ভালদৰে বুজি পাব। ঠিক আছে, গতিকে আপোনালোকে অলপ সময় ধৈৰ্য সহকাৰে চাই থাকক। বিটিআৰ এৰিয়াৰ মাটিৰ জমাবন্দী ডাউনলোড কৰিবলৈ গুগলত আপুনি চাৰ্চ কৰিব বিটিআৰ লেণ্ড ৰেকৰ্ড বুলি লিখি চাৰ্চ কৰিব। ঠিক আছে, বিটিআৰ লেণ্ড ৰেকৰ্ড লাগিলে মই ডিছক্ৰিপশ্যনত ডাইৰেক্ট লিংকটো দি দিম। তাৰপিছত প্ৰথম যিটো লিংক আহিব আপোনাৰ bwisw.muthi.boroland.gov.in প্ৰথম লিংকটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে বিটিআৰ এৰিয়াৰ আণ্ডাৰত যিখিনি ডিষ্ট্ৰিক্ট পৰে ইয়াতে গোটেইখিনি ডিষ্ট্ৰিক্ট শ্ব' কৰিব, যেনেকুৱা কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি। ঠিক আছে, এই 5টা ডিষ্ট্ৰিক্ট ইয়াতে আপডেট কৰা আছে, যিকেইটা মানে এইকেইটা বিটিআৰৰ আণ্ডাৰত পৰে। মই ইয়াতে ধৰক আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় প্ৰথমতে ইয়াতে ডিষ্ট্ৰিক্টত ক্লিক কৰিব। এনেদৰে মই কোকৰাঝাৰ সিলেকশ্যন কৰি ল'লোঁ। তাৰপিছত আপোনাৰ যিটো চাৰ্কেল অফিচ হয়, চাৰ্কেল অফিচ ইয়াৰ পৰা এনেদৰে সিলেকশ্যন কৰিব। ঠিক আছে, আপোনাৰ যিটো হয় চাৰ্কেল অফিচ। তাৰপিছত ইয়াতে আপোনাৰ যিটো মৌজা হয় মৌজাটো সিলেকশ্যন কৰিব লাগিব। মোবাইলৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব। মৌজা যিটো হয় মই ইয়াতে ফকীৰাগ্ৰাম সিলেকশ্যন কৰিলোঁ। তাৰপিছত আপোনাৰ যিটো গাঁও বা চহৰৰ নাম হয় ইয়াতে আখৰ দিয়া আছে গোটেইখিনি। ধৰক যিটো মানে আপোনাৰ গাঁৱৰ প্ৰথম আখৰ হয় সেই আখৰটোত ইয়াতে ক্লিক কৰিব লাগিব। ধৰক মই ইয়াতে ফকীৰাগ্ৰাম মোৰ লাগে, ইয়াতে ফ ক'ত আছে ইয়াতে মই ফত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাওক ফকীৰাগ্ৰাম আহি গৈছে। ঠিক আছে, ইয়াতে আপুনি মেনুৱেলি বিচাৰি উলিয়াব পাৰে, কিন্তু ইয়াতে শ্বৰ্টকাট। ঠিক আছে, আখৰত ক্লিক কৰি দিলে প্ৰথম যিটো আখৰ আছে গ্ৰামৰ নামটো অট'মেটিক আহি যাব। মই ইয়াতে ফকীৰাগ্ৰাম সিলেকশ্যন কৰিলোঁ। সিলেকশ্যন কৰাৰ পিছত ইয়াতে 3টা অপশ্যন পাব। প্ৰথমতে আছে আপোনাৰ ডাক নাম্বাৰ, যদি মাটিৰ ডাক নাম্বাৰ জানে ডাক নাম্বাৰ ক'ত আছে মই আগলৈ দেখুৱাই আছোঁ। তাৰপিছত ইয়াতে আছে চাৰ্চ বাই পাট্টা নাম্বাৰ, যদি মাটিৰ পাট্টা নাম্বাৰ জানে পাট্টা নাম্বাৰৰ থ্ৰুদি ডাউনলোড কৰিব পাৰিব। তাৰপিছত 3 নম্বৰত আছে চাৰ্চ বাই পাট্টাদাৰ নেম, মানে আপুনি যদি একো নাজানে আপুনি মাটিত যাৰ নাম আছে তাৰ নামটো জানে সেই নামেৰেও আপুনি ইয়াতে মাটিৰ ৰেকৰ্ড উলিয়াব পাৰিব। মই এটা এটাকৈ আপোনালোকক ভালদৰে বুজাই দিছোঁ প্ৰথমতে। ঠিক আছে, প্ৰথমতে ইয়াতে চাৰ্চ বাই ডাক নাম্বাৰ মই এইটো সিলেকশ্যন কৰিছোঁ। এতিয়া প্ৰশ্ন হ'ল মাটিৰ ডাক নাম্বাৰটো ক'ত পাব, মই আপোনালোকক দেখুৱাইছোঁ। মাটিৰ ডাক নাম্বাৰ পাট্টা নাম্বাৰ বা মাটিত মানে যাৰ নামত মাটি আছে আপুনি 2টা ডকুমেণ্টছত পাব। এটা হৈছে আপোনালোকৰ মাটিৰ যিটো আপোনাৰ খাজনা ৰিচিপ্ট আছে, খাজনা ৰিচিপ্টত পাব। ইয়াৰ বাহিৰেও আপোনালোকে চিটা কপিত পাব। ঠিক আছে, মই এটা এটাকৈ দেখুৱাইছোঁ। ইয়াতে আপোনালোকে স্ক্ৰীনত যিটো দেখা পাই আছে এইটো হৈছে মাটিৰ অফলাইনৰ যিটো খাজনা ৰিচিপ্ট আছিল, এইটো হৈছে অফলাইনৰ খাজনা ৰিচিপ্ট। ইয়াতে চাওক এই ছাইডত লিখা থাকিব, প্ৰথমটো হৈছে ইয়াতে আপোনাৰ পাট্টা নম্বৰ, তাৰপিছত ইয়াতে জমি কিমান আছে মাটিৰ এৰিয়াটো লিখা আছে, তাৰপিছত এইটো হৈছে ডাক নাম্বাৰ। ঠিক আছে, আৰু যাৰ নামত মাটি আছে অৰ্থাৎ যিয়ে খাজনা দিছে ইয়াতে খাজনাদাৰৰ নামটো লিখা থাকিব। ঠিক আছে, এইটো হৈছে আপোনালোকৰ অফলাইনৰ যিটো খাজনা ৰিচিপ্ট থাকে সেইটো। ইয়াৰ বাহিৰেও যিটো অনলাইনৰ খাজনা ৰিচিপ্ট আছে মই ক'ত লিখা থাকে মই আপোনালোকক দেখুৱাইছোঁ। তাৰপিছত এইটো হৈছে আপোনালোকৰ অনলাইনৰ খাজনা ৰিচিপ্ট। ইয়াতে মাটি যাৰ নামত আছে ইয়াতে পাট্টাদাৰৰ নাম লিখা থাকিব। তাৰপিছত ইয়াতে মাটিৰ যিটো পাট্টা নাম্বাৰ আছে ইয়াতে পাট্টা নাম্বাৰটো লিখা থাকিব। যিটো অনলাইনৰ খাজনাৰ চেক হয় খাজনাৰ চেকত যিটো ডাক নাম্বাৰ হয় ডাক নাম্বাৰটো লিখা নাথাকে। ঠিক আছে, অকল ইয়াতে পাট্টা নাম্বাৰটো লিখা থাকিব। ইয়াৰ বাহিৰেও আপোনালোকৰ মাটিৰ যিটো চিটা কপি আছে চিটা কপিটো লিখা আছে মই আপোনালোকক দেখুৱাইছোঁ। তাৰপিছত এইটো হৈছে মাটিৰ চিটা কপি। ইয়াতে চাওক চিটা ফৰ ছাৰ্ভে ভিলেজ জৰিভুৱা গাঁৱৰ চিটা, এইটো হৈছে মাটিৰ চিটা কপি। চিটা কপিত এইটো ছাইডত আপোনালোকৰ লিখা থাকিব ডাক নাম্বাৰ। ইয়াতে পাট্টা নাম্বাৰো লিখা থাকে, কিন্তু এইটোত পাট্টা নাম্বাৰ লিখা নাই, কিছুমানত পাট্টা নাম্বাৰ লিখা নাথাকে চিটা কপি। ঠিক আছে, তো আপোনালোকে যদি পাট্টা নাম্বাৰ জানে তথাপি ডাউনলোড কৰিব পাৰিব, ডাক নাম্বাৰ জানিলেও ডাউনলোড কৰিব পাৰিব। ইয়াৰ বাহিৰেও যদি ডাক নাম্বাৰ পাট্টা নাম্বাৰ এটাও নাজানে তথাপি আপোনালোকে নামৰ সহায়ত চাৰ্চ কৰি আপুনি মাটিৰ জমাবন্দী ডাউনলোড কৰিব পাৰিব। তাৰপিছত মাটিৰ ডাক নাম্বাৰ আৰু পাট্টা নাম্বাৰ কি হয় আপোনালোকে নিশ্চয় বুজি পাইছে। মই এতিয়া আপোনালোকক মাটিৰ জমাবন্দী ডাউনলোড কৰি দেখুৱাইছোঁ। ইয়াতে যদি ডাক নাম্বাৰৰ সহায়ত আপুনি ডাউনলোড কৰে প্ৰথমতে যিটো অপশ্যন আছে চাৰ্চ বাই ডাক নাম্বাৰ এইটো সিলেকশ্যন কৰিব। তাৰপিছত ইয়াতে মাটিৰ যিটো ডাক নাম্বাৰ হয় ইয়াতে মাটিৰ ডাক নাম্বাৰটো লিখিব।
দাগ নাম্বাৰ লিখাৰ পিছত ইয়াতে চাওক কেপচা লিখা আছে, ঠিক আছে। ইয়াতে কেপচা যি আছে ইয়াতে এইটো বক্সত চেম টাইপ কৰি দিব। ইয়াতে মাটিৰ দাগ নাম্বাৰ আৰু কেপচা ফিল আপ কৰাৰ পিছত ইয়াতে চাৰ্চ বুলি লিখা আছে, চাৰ্চত ক্লিক কৰিব। চাৰ্চত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে যিটো দাগ নাম্বাৰ হয় দাগ নাম্বাৰটো শ্ব' কৰিব। ইয়াতে এনেদৰে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চি জমাবন্দী বুলি লিখা আহিব, ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে মাটিৰ জমাবন্দীটো ডাউনলোড হৈ যাব। ইয়াতে মাটিৰ জমাবন্দীত কি কি লিখা আছে মই আপোনালোকক অলপ এক্সপ্লেইন কৰিছোঁ, আপোনালোকে অলপ চাই থাকক। ইয়াৰ পৰা এইখিনিলৈকে আপোনালোকে বুজি পাব, কোনো প্ৰব্লেম নাই। ইয়াতে মাটিৰ ডিষ্ট্ৰিক্ট লিখা থাকিব, আপোনাৰ চাৰ্কেল অফিচ আৰু মাটিৰ যিটো গাঁও বা টাউন হয় টাউনৰ নামটো ইয়াতে লিখা থাকিব। ইয়াৰ পৰা এইখিনিত ইয়াতে মেইন বস্তুখিনি লিখা আছে, ইয়াতে এইখিনি আপোনালোকে অলপ ভালদৰে চাওক। প্ৰথমতে থাকিব আপোনালোকৰ পাট্টা নং। ইয়াতে পাট্টা নং দুই প্ৰকাৰৰ থাকে, এটা হৈছে পুৰণি আৰু এটা হৈছে নতুন, ঠিক আছে। ইয়াতে পুৰণি পাট্টা নাম্বাৰ নাই, গতিকে এইটো ব্লাংক আছে। ইয়াতে নতুন পাট্টা নাম্বাৰ ইয়াতে লিখা আছে, ঠিক আছে। তাৰপিছত ইয়াতে পাট্টাদাৰৰ নাম আৰু ইয়াতে গাৰ্জেনৰ নাম লিখা থাকিব, মানে মাটি যাৰ নামত আছে ইয়াতে গোটেইখিনি পাট্টাদাৰৰ নাম লিখা থাকিব। ইয়াতে দুজনৰ নাম লিখা আছে। ইয়াৰ বাহিৰত যদি 10জন 15জন যিমানজন থাকে ইয়াতে এইটো লাইনত লিখা থাকিব এনেকৈ, ঠিক আছে। তাৰপিছত এইটো হৈছে আপোনালোকৰ দাগ নাম্বাৰ। ইয়াতে দুটা দাগ নাম্বাৰ আছে, এটা মাটিৰ এটা দাগ নাম্বাৰত থাকিব পাৰে, এটাৰ বাহিৰত 2টা 3টা 4টা দাগ নাম্বাৰত থাকিব পাৰে। এইটো লাইনত আপোনালোকৰ দাগ নম্বৰ লিখা থাকে। তাৰপিছত এইটো লাইনত লিখা থাকিব আপোনাৰ মাটিৰ কালি লিখা থাকিব। চাওক ইয়াতে আছে কিমান 2 বিঘা, প্ৰথমটো বিঘা বুজাইছে আপোনালোকৰ। ইয়াতে চাওক বি ক লে বুলি লিখা আছে। বি ফৰ আপোনালোকৰ বিঘা, ক ফৰ কঠা আৰু লে ফৰ লেচা। মানে ইয়াতে মাটি আছে আপোনালোকৰ 2 বিঘা 1 কঠা 12 লেচা মাটি। আৰু ছেকেণ্ড যিটো দাগ আছে ইয়াতে মাটি আছে আপোনালোকৰ 1 বিঘা 1 কঠা 7 লেচা মাটি। তাৰপিছত ইয়াতে আপোনালোকৰ মাটিৰ প্ৰকাৰ লিখা থাকিব। ইয়াতে মই যিটো দেখুৱাই আছোঁ এইটো আপোনালোকৰ ফৰিং মাটি আছে। ইয়াতে যদি শালি মাটি হয় শালি মাটি লিখা থাকিব। ইয়াৰ বাহিৰেও আপোনালোকৰ চৰকাৰী মাটি আছে, মানে যিমান প্ৰকাৰৰ মাটি আছে যি প্ৰকাৰ হয় ইয়াতে আপোনালোকৰ লিখা থাকিব। তাৰপিছত ইয়াতে হেক্টৰত ইয়াতে মাটিৰ কালিখিনি লিখা থাকিব। তাৰপিছত ইয়াতে লাষ্টত যিটো লিখা আছে এইটো হৈছে আপোনালোকৰ টোটেল মাটি যিমান আছে ইয়াতে লাষ্টত লিখা থাকিব। ইয়াতে মাটি আছে আপোনালোকৰ 3 বিঘা 2 কঠা 19 লেচা মাটি আছে। তাৰপিছত ইয়াতে মন্তব্য যিটো কলম আছে, ইয়াতে মন্তব্যত আপোনালোকৰ যদি নতুনকৈ কিবা নামজাৰি হয় বা বাটোৱাৰা হয় বা কাৰোবাৰ নাম কৰ্তন হয় ইয়াতে এইটো মন্তব্যৰ বক্সত লিখা থাকিব। তো মেইনলি মাটিৰ জমাবন্দীত এইখিনিয়ে ডিটেইলছ লিখা থাকে। তো আপোনালোকে মাটিৰ জমাবন্দী কি নিশ্চয় বুজি পাইছে। ইয়াৰ বাহিৰেও আপোনালোকে মই দাগ নাম্বাৰৰ সহায়ত কেনেদৰে ডাউনলোড কৰিব পাৰে দেখুৱালোঁ। ইয়াৰ বাহিৰেও আপোনালোকে পাট্টা নাম্বাৰ বা আপোনালোকৰ নামৰ সহায়ত কেনেদৰে চাৰ্চ কৰি মাটিৰ জমাবন্দী ডাউনলোড কৰিব পাৰিব মই আপোনালোকক অলপ হিণ্টছ দিছোঁ। দাগ নাম্বাৰৰ থ্ৰুদি কেনেদৰে ডাউনলোড কৰিব পাৰে আপোনালোকে বুজি পালে। এতিয়া মই পাট্টা নাম্বাৰৰ সহায়ত দেখুৱাইছোঁ। যদি পাট্টা নাম্বাৰ জানে ইয়াতে পাট্টা নাম্বাৰ এইটো চিলেকশ্যন কৰিব, ইয়াতে পাট্টা নাম্বাৰ আৰু কেপচা ফিল আপ কৰি বাকী চেম প্ৰচেছ এইখিনি আপোনালোকক দেখুৱাব নালাগে। আৰু 3 নম্বৰ আছে আপোনালোকৰ চাৰ্চ বাই পাট্টাদাৰ নেম। তো ইয়াতে কেপচা অহা নাই, ইয়াতে ক্লিক কৰিলে আপোনাৰ কেপচা আহি যাব। ইয়াতে চাওক কেপচা আহি গৈছে। এইটো আপোনালোকে কেনেদৰে চাৰ্চ কৰি ডাউনলোড কৰিব যদি একো নাজানে, জাষ্ট আপোনালোকে নামটো জানে কাৰ নামত মাটি আছে। ইয়াতে চাওক এণ্টাৰ পাট্টাদাৰ নেম বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে মাটিৰ যি নাম আছে অৰ্থাৎ পাট্টাদাৰৰ যি নাম হয় ইয়াতে নামটো চাৰ্চ কৰিব। মই ইয়াতে চাৰ্চ কৰিছোঁ। ইয়াতে এনেকৈ আপোনালোকে চাৰ্চ কৰিব। আপোনালোকে ইয়াৰ পৰাই টাইপ কৰিব লাগিব, বেলেগ কিবৰ্ডৰ পৰা টাইপ কৰিব নোৱাৰিব, ঠিক আছে। এনেদৰে আপোনালোকে নামটো লিখি দিব। নামটো লিখি দিয়াৰ পিছত ইয়াতে আধা নাম লিখিলে আহি যাব। ইয়াতে নামটো চিলেকশ্যন কৰিব যিটো নাম হয়, তাৰপিছত ইয়াতে কেপচা ফিল আপ কৰিব, তাৰপিছত চাৰ্চত ক্লিক কৰিব। তাৰপিছত ইয়াতে বাকী চেম প্ৰচেছ এইখিনি আপোনালোকে বুজি পায়। তো ইয়াতে চাওক চেম জমাবন্দী ইয়াতে আহি গৈছে। এইটো প্ৰচেছত আপোনালোকে ডাউনলোড কৰিব পাৰিব। 3টা প্ৰচেছে নিশ্চয় আপোনালোকে বুজি পাইছে। ইয়াৰ বাহিৰেও যিবিলাকে আদাৰ্ছ ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে সেইসকল ব্যক্তিয়ে কেনেদৰে মাটিৰ জমাবন্দী ডাউনলোড কৰিব পাৰে মই অলৰেডি ভালদৰে এক্সপ্লেইন কৰিছোঁ। এইটো ভিডিঅ' চাই আপোনালোকে ভালদৰে জানিব পাৰিব, ঠিক আছে। চ' আজিৰ ভিডিঅ'ত এইখিনি আছিল। ইয়াৰ বাহিৰেও কিবা যদি সুধিবলগীয়া থাকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। থেংক ইউ।